বিহরে রাজা ব্রত ভঙ্গে করে পাত্র মন্ত্রী দেখি ভঙ্গে করে পাত্র মন্ত্রী দেখি হেন জানি নলোকে এরি রাম হরি রাম হরি মন্ত্রী ডাঙরিয়া, মহারাজ পৃথিবীতে ধর্মর প্রভাব দিনক দিনে বাড়িব লাগিছে। নিতৌ নিতৌ নতুন নতুন ঘটনা প্রবাহে চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে। হয় মহারাজ, অনাবৃষ্টি, বিনা মেঘে বৰ্জ্যপাত, এইবিলাকৰ কিবা কাৰণ ভাবি পাইছেনে? কোনোবাই যেন মোক আজি কয় কানে কানে, শুন হেৰ ৰজা সত্যব্ৰত, তোৰ এই ৰাজ্য ধ্বংস হবলৈ আৰু বেছি দিন নাই। মহারাজ সেই কথা অৱশ্যেই সঁচা মহারাজ। এই সকলোবোৰ শ্ৰীহৰিৰ লীলা। তেওঁৰ এই মহালীলা কেতিয়া কৰিব আহ্বান আমিনো তাক জানিম কিদৰে? আপোনাৰ পিতৃ পৰম ধাৰ্মিক মহাজ্ঞানী প্ৰিয়ব্ৰতে কৈছিল, সত্য যুগৰ শেষত হব মহাপ্ৰলয়। অপায় অমঙ্গল দুৰ্ভিক্ষ মাৰি মোৰকে দেখা দিব অনতি পলমে। সেয়েহে মহাৰাজ একান্ত মনে হৰি মন্দিৰত গৈ আমি শ্ৰীহৰিক কৰো আৰাধনা। সঁচা কথা মন্ত্ৰীবোৰ, একমাত্ৰ ভগৱানৰ বাহিৰে আমাক আৰু কোনেও সহায় কৰিব নোৱাৰে। আৰু সেইবাবেই আপুনি ঋষিমুনি সকলক মাতি আনি এই বিষয়ে আলোচনা কৰক। ঋষিমুনিগণৰ নাই প্ৰয়োজন। আপোনাৰ পিতৃ প্ৰিয়ব্ৰতে কৈছিল, যেতিয়াই পৃথিৱীত অমংগলে দেখা দিব একান্ত মনেৰে শ্ৰীহৰিক আৰাধনা কৰিলে দেৱ নাৰায়ণ হৃদিস্থিত হৈ ভক্তক কৰিব উদ্ধাৰ। গতিকে বলক মহাৰাজ, হৰি মন্দিৰত গৈ একান্ত মনে আৰাধনা কৰো দেৱ নাৰায়ণক। সঁচা কথা মন্ত্ৰীবৰ, প্ৰিয় ব্ৰতৰ পুত্ৰ মই, নাম মোৰ সত্যব্ৰত। হয় মহাৰাজ। আছে আছে মোৰ ধৈৰ্যৰ সীমা। পিতৃৰ বাক্যকে অনুকৰণ কৰি আৰু কৰি যাম মই নিজ কৰ্তব্য কৰি। এতিয়া বলক মন্ত্ৰীবৰ, বলক মহাৰাজ। একান্ত মনেৰে শ্ৰীহৰিক কৰোগৈ আৰাধনা। বলক মহাৰাজ।